কল পচলাৰ আচাৰ খাইছেনে বা আপোনালোকে বনাইছেনে? যদিহে খাই পোৱা নাই বা বনাই পোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে এবাৰ ঘৰতে ট্ৰাই কৰিব। এই ধৰণে বনাই আপোনালোকে যদি বছৰ ধৰি সংৰক্ষণ কৰি ৰাখে কেতিয়াও বেয়া নহয়। তেন্তে হ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ কল পচলাৰ আচাৰ। সেইকাৰণে বাৰীলৈ এয়া মানুহজন গৈছে, কাৰণ এতিয়া বাৰিষা ছিজন যিহেতু বৰষুণ দিয়ে থাকে প্ৰায়ে, সেইকাৰণে বাৰীখন বহুত লেতেৰা হৈ আছে। মানে গোটেই বন গছ লতাই আৱৰি আছে। তাকে কাটি কাটি মানুহজনে ভীমকলৰ মানে পচলা এটা আনিবৰ কাৰণে এয়া গৈছে। আৰু এই ভীমকলৰ পচলাই এই আচাৰটো বনালে বেছি ভাল হয়, কাৰণ ভীমকলৰ পচলাৰ গুণাগুণ আপোনালোকে নিশ্চয় গম পায়েই। আৰু পচলা বুলি ক'লে মালভোগ কলৰ হওক, মনোহৰ কলৰ হওক আৰু এই ভীমকলৰ হওক, এইকেইটা পচলা খাইহে বেছি ভাল লাগে। কিন্তু আচাৰ বনাবলৈ হ'লে আপোনালোকে ভীমকলৰ মানে কলপুলি ল'ব, তেতিয়া ভাল হয়। আৰু একেবাৰে ভীমকলৰ কলপুলি ল'লেও একেবাৰে সৰুটো নল'ব। মই যেনেকৈ এতিয়া যিটো চাইজৰ কাটিছোঁ তেনেকুৱা ল'ব, তেতিয়া তাৰ মানে যিটো এৰুৱা মাজৰ যিটো হাত, সেইটো খাবলৈ বেছি ভাল হয়। আৰু কোমলটো ল'লে একদম কোমল হৈ যায়, পানী বেছি ওলায় মানে আচাৰটো, তেতিয়া বেছি দিন সংৰক্ষণ হৈ নাথাকে মানে। সেইকাৰণে এনেকুৱা ধৰণৰ কলপুলি ল'লে বেছি ভাল হয়। আৰু মানুহজনে এইফালে কলপুলি এটা কাটি আনিলে, কাটি অনাৰ পিছত তাকে বনাব লাগিব আজি। আৰু কি ধৰণে বনাম, কোনটো পদ্ধতিত বনাম, আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। কলপুলিটো আনি পেলাই খুব ধুনীয়াকৈ বখলিয়াই ল'লোঁ, যিখিনি মানে একদম টান অংশ সেইখিনি পেলাই ল'লোঁ। তাৰপিছত এতিয়া মই সেইটো কলপুলিটো খুব ধুনীয়াকৈ ধুই আনিলোঁ। অনাৰ পিছত এতিয়া মই এই ধৰণে মানে আচাৰৰ চাইজত কাটি ল'ম, যিটো চাইজত মই কাটিম। এইটো আমি যেনেকৈ এতিয়া চব্জি খাবৰ কাৰণে বা ভাজি খাবৰ কাৰণে কল পচলাটো কাটোঁ, তেনেকৈ মই নেকাটোঁ। এইটো যিহেতু মই আচাৰৰ কাৰণে বনাম, সেইকাৰণে মই এই ধৰণে যিধৰণে কাটিম আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। একেবাৰে মিহি মিহি কৰিব নালাগে এই মানে আচাৰ বনাবৰ কাৰণে কলপুলিটো, কাৰণ মিহি মিহি কৰিলে একেবাৰে পানী পানী হৈ যায়। সেইকাৰণে আপোনালোকে যি ধৰণে মানে মই দেখাম সেইধৰণে আপোনালোকে কৰি চাব আৰু খাই চাব, কিমান বেছি ভাল পাব। আৰু এই কলপচলা আচাৰটো আপোনালোকে যেতিয়া এবাৰ খাব নহয়, মানে বছৰ ধৰি নাথাকেই, মানে আপোনালোকে শেষেই কৰি পেলাব, ইমান বেছি ভাল হয়, টেষ্টি হয়। মানে যি পদ্ধতিত মই আজি বনাবলৈ আপোনালোকক দেখাম। কাৰণ এইবছৰ মই পচলা আচাৰ বনোৱাই হোৱা নাছিলে, কিন্তু বহুতে মোক অৰ্ডাৰ কৰি আছিলে। সেইকাৰণে ভাবিলোঁ বনালোঁ আগত অলপমান, এতিয়া ভাবিলোঁ অলপমান আৰু বনাওঁ। সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, যিহেতু আপোনালোকৰ আগত শ্বেয়াৰ কৰা হোৱাই নাই। সেইকাৰণে মই এই পদ্ধতিবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰি বেছি ভাল পাওঁ। কাৰণ মই যিখিনি বস্তু অৰ্ডাৰ লওঁ, যিখিনি বস্তু মই বিজনেছ কৰি আছোঁ, সেই বিজনেছৰ বস্তু সকলোখিনি মই আপোনালোকক কোনো ছিক্ৰেট টিপছ নৰখাকৈ দেখাই থাকোঁ। কাৰণ মোৰ পদ্ধতিত বনাই মোৰ নিচিনা 10গৰাকী মহিলাও উপকৃত হ'ব পাৰিব, বা এনেকুৱা ব্যৱসায়ত নামি পেলাই তেওঁলোকে ঘৰ সংসাৰ খুব ধুনীয়াকৈ চলাব পাৰিব। সেইকাৰণে মই এই পদ্ধতিবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকোঁ। আৰু বহুতে কিন্তু মোৰ ভিডিঅ' চাই পেলাই বহুতে ব্যৱসায়ো কৰি আছে, মোক কমেণ্ট কৰি বা মেছেজ কৰি কয়। সেইকাৰণে বহুত বেছি ভাল লাগে। সেইকাৰণে আপোনালোকক কোনো ছিক্ৰেট টিপছ নৰখাকৈ এই পদ্ধতিবিলাক আপোনালোকে শ্বেয়াৰ কৰোঁ, যাতে এই পদ্ধতিবোৰ ব্যৱহাৰ কৰি আপোনালোকো উপকৃত হ'ব পাৰে। এইফালে মই দেখিছেনে কি ধৰণে কলপুলিটো কাটি ল'লোঁ, টুকুৰা টুকুৰকৈ এই ধৰণে কাটি ল'লোঁ। কটাৰ পিছত মাজতে দুফাল কৰি পেলাই এই ধৰণে মিহি মিহিকৈ কাটি গৈছোঁ। এই ধৰণে যদি আচাৰটো বনোৱা হয়, দেখিবলৈও ভাল লাগে, খাবলৈও ভাল হয়, আৰু আপোনালোকে খাবলৈ টেষ্টো পাব। কাৰণ মিহি মিহিকৈ কাটিলে, চব্জি নিচিনাকৈ কাটিলে ইমান বেছি ভাল নহয়, এই ধৰণে কাটিলে বেছি ভাল হয়। আৰু যদিহে বোলে ভাবে আপোনালোকে এই ধৰণে কাটিলে আমি বেয়া পাওঁ, মিহি মিহিকৈ কাটিম, আপোনালোকে মিহি মিহিকৈও কাটিব পাৰে, কোনো কথা নাই। কিন্তু এই ধৰণে কাটিলে যেনিবা অকণমান দেখিবলৈও ভাল হয় আৰু খাবলৈও বেছি ভাল হয়। আৰু এই ধৰণে আপোনালোকে বনালে বছৰ ধৰি সংৰক্ষণ হৈ থাকিব। আৰু আপোনালোকে কেতিয়াও এইটো কাম নকৰিব যে পচলাটো মিহি মিহিকৈ কাটি পেলাই নিমখ দি পেলাই তাৰ পানীটো পেলাই ৰ'দত দিয়া, সেই প্ৰচেছটো নকৰিব। এইটো কাৰণে নকৰিব, কাৰণ আপোনালোকে পচলা আচাৰটো খোৱাৰ একো মানে উপকৃতই নহ'ব। কাৰণ পচলাৰ যেতিয়া আচল পানীটোৱে পেলাই দিব আপোনালোকে মোহাৰি পেলাই, সেই পচলাটো বা আচাৰটো খালে কোনো লাভ নহ'ব। যিহেতু মই এই পচলা আচাৰকণত মই কেতিয়াও বেছি মছলা ব্যৱহাৰ নকৰোঁ। আচাৰ যিহেতু অকণমানটো মছলা ব্যৱহাৰ কৰিব লাগিব, কিন্তু বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ। আৰু সেয়া মই কাটি ল'লোঁ। ইয়াতে মই চফ লৈছোঁ 3 চামুচমান, জিৰা 1 চামুচ আৰু ধনিয়া গুটি 1.5 চামুচ লৈছোঁ, আৰু লগতে সৰিয়হ। আৰু বেলেগ মছলা ইয়াত একোৱে ব্যৱহাৰ কৰা নাই, কাৰণ পচলা গুণাগুণৰ বিষয়ে আপোনালোকে জানেই, ভীমকলৰ পচলা। আৰু
বহুত বেছি মছলা এইটো কাৰণে ব্যৱহাৰ কৰা নাই যাতে পচলা আচাৰকণ খালে মানুহ অকণমান উপকৃত হ'ব পাৰে। সেইকাৰণে ইয়াত মই জিৰা এচামুচ আৰু ধনিয়া গুটি 1.5 চামুচ, লগতে চফ দি দিছোঁ 3 চামুচ আৰু সৰিয়হে অকণমান বেছিকৈ দিছোঁ। বেলেগ অইন মছলা একো ব্যৱহাৰ কৰা নাই। আপোনালোকে পাৰিলে ইয়াত এইকেইটা মছলাৰ বাদে বেলেগ মছলা একো ব্যৱহাৰেই নকৰিব। এইকেইটা মছলাই খুব ধুনীয়া হয় মানে এই আচাৰটো খাবলৈ। তাৰপিছত এতিয়া সেইখিনি আধা ভাজি হোৱাৰ পিছত সৰিয়হখিনি দি দিছোঁ, যিহেতু সৰিয়হখিনি ভাজোঁতে বেছি সময় নালাগে আৰু সৰিয়হখিনি ভাজোঁতে ক'লা হৈ গ'লে ভাল নহয়, সেইকাৰণে একেবাৰে শেষত ভাজিব। আৰু সৰিয়হখিনি যেতিয়া 2-এটা ফুটিব তেনেকুৱাতে নমাই থ'ব, তেতিয়া সৰিয়হখিনিৰ ৰংটো আগৰ নিচিনাই থাকিব, নহ'লে ক'লা পৰি যাব। সেইকাৰণে এতিয়া মই সৰিয়হ এটা ফুটোতে মই কাঢ়ি থৈছোঁ আৰু এইখিনি খুব ধুনীয়াকৈ সম্পূৰ্ণৰূপে মই ঠাণ্ডা হ'বলৈ দিম। আৰু একেখন কেৰাহীতে এতিয়া মই তেল গৰমাই লৈছোঁ। তেল মই এপোৱাতকৈ অলপমান বেছিকৈ দিছোঁ, আধা লিটাৰো দিয়া নাই। কলপচলা আচাৰত বহুত বেছি তেলৰ প্ৰয়োজনো নহয় আৰু বহুত বেছি তেল দিবও নালাগে। সেইকাৰণে আৰু তেলটো মানুহৰ স্বাস্থ্যৰ কাৰণে কিমান বেছি বেয়া সেইটোতো জানেই, কিন্তু আচাৰ বুলি ক'লেতো অকণমান দিবই লাগিব। তথাপিতো বহুত বেছি তেল দিবই নালাগে। ইয়াতে মই লৈ লৈছোঁ খৰিচা, সেইটো এবছৰীয়া খৰিচাই হয়। মই খৰিচা লৈ লৈছোঁ আৰু এই পচলা আচাৰখনত খৰিচাই হওক বা আম টেঙাই হওক দিলে ভাল লাগে। যদিহে আপোনালোকৰ ঘৰত কেঁচা আম থাকে, কেঁচা আম ৰুকিও দিব পাৰে, তেতিয়াও বেয়া নহয়। কিন্তু খৰিচাকণ দিলে যেনিবা ইয়াৰ টেষ্টটো আৰু বেছি ভাল লাগে। সেইকাৰণে মই খৰিচা 1 বাতি লৈ লৈছোঁ, পচলা চাই পেলাই আৰু বহুত বেছি দিব নালাগে। তাৰপিছত এতিয়া সেই মছলাখিনি ঠাণ্ডা হৈ গ'লত পিচি আনিম। তেলখিনি ইফালে অলপ গৰম হৈছে আৰু মছলাখিনি পিচি অনাৰ পিছত মই আচাৰখিনি বনাবলৈ ষ্টাৰ্ট কৰি দিম। এইফালে মছলাখিনিও খুব ধুনীয়াকৈ পিচি আনিলোঁ। ইয়াত দেখিছেনে অকণমান টুকুৰা ৰাখিছোঁ, বহুত বেছি একেবাৰে ফাইন মিহিও কৰি দিয়া নাই, অকণমান টুকুৰা ৰাখিছোঁ। আৰু কাৰণ মছলাখিনি অলপ সৰহ দেখিছে যে, সৰিয়হটো সৰহ দিছোঁ কাৰণে। এতিয়া তেলখিনি গৰম হৈ গ'লত কেইটামান পাঁচফোৰণ ফুটাই লৈছোঁ। আৰু পাঁচফোৰণকেইটা ফুটি উঠাৰ পিছত মই ইয়াতে একদম গৰম তেলতে দি দিছোঁ পচলাখিনি। আপোনালোকে এই কলপুলি পচলাখিনি কেতিয়াও মানে ৰ'দত দিব নালাগে, আগতীয়াকৈ ৰ'দত দিব নালাগে। বনাই মেলি আপোনালোকে যিমান দিয়ে ৰ'দত দি থাকিব পাৰে, কিন্তু আগতীয়াকৈ আপোনালোকে ৰ'দত দিব নালাগে। এই ধৰণে আপোনালোকে বনাব, যাতে কলপচলাৰ পানীখিনি যাতে খুব ধুনীয়াকৈ মানে এই তেলখিনিতে শুহি যায়, তেতিয়াহে মানে এই পচলাৰ গুণাগুণখিনি থাকি যায়। সেইকাৰণে আগতীয়াকৈ আপোনালোকে পচলাখিনি কাটি পেলাই ৰ'দত নিদিব। তাৰপিছত এতিয়া মই তেলত দিয়াৰ পিছত খুব ধুনীয়াকৈ অলপ সময় ভাজিছোঁ। একেবাৰে ভাজিৰ নিচিনাকৈ কোমল কৰিব নালাগে, 5 মিনিট বা 10 মিনিটমান ভাজিলেই হ'ব। সেইটো সময়তে আপোনালোকে যিখিনি মছলা ব্যৱহাৰ কৰিব, যিখিনি ইনগ্ৰিডিয়েণ্ট আপোনালোকে ইয়াত দিব, তেতিয়াই দি দিব লাগে। ইয়াতে মই নিমখ আৰু হালধি জোখমতে দি দিম। আগতো কোনো ধৰণৰ হালধি বা নিমখ ব্যৱহাৰ কৰা নাছিলোঁ, সেইকাৰণে ইয়াতে জোখমতে মই হালধি আৰু নিমখ দি দিছোঁ। এতিয়া নিমখ আৰু হালধিখিনি গোটেইখিনি পচলাতে লাগি যাবৰ কাৰণে খুব ধুনীয়াকৈ মই লৰাই আছোঁ। এতিয়া ইয়াতে দি দিছোঁ মই খৰিচা আচাৰ নিদিব, কেঁচা খৰিচা দিব। কেঁচা খৰিচা দিলেহে কিন্তু এই পচলা আচাৰখনত ভাল হ'ব। এতিয়া খৰিচাখিনি দিওঁ, অলপ সময় মই লৰাই আছোঁ, যাতে পচলা আৰু খৰিচা খুব ধুনীয়াকৈ মিলি যায়। আৰু পিছত যেতিয়া আপোনালোকে ৰ'দত দি এই পচলা আচাৰটো আপোনালোকে খাব, ইয়াৰ টেষ্টটো ইমান বেছি ভাল হ'ব যে বছৰ ধৰি আপোনালোকে নাথাকেই মানে ইমান বেছি এই পচলা আচাৰটো টেষ্টি হয়। এই ধৰণে বনাব। আৰু ইয়াতে দি দিছোঁ মই জলকীয়া গুড়ি, অকণমান জ্বলা হ'বৰ কাৰণেও আৰু লগতে কালাৰটো হ'বৰ কাৰণেও দিছোঁ। যদিহে আপোনালোকে জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ বুলি ভাবে, তেতিয়াহ'লে জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। মই অকণমান কালাৰটো হ'বৰ কাৰণেহে মই জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে এতিয়া মই দি দিছোঁ মছলা গোটেইখিনিয়ে দি দিছোঁ, কাৰণ মছলা কম যিহেতু, সৰিয়হ বেছি কাৰণে অকণ মছলাখিনি বেছি দেখাইছে। এতিয়া এইখিনি মছলাখিনিও লাগি যোৱাকৈ খুব ধুনীয়াকৈ মই লৰাই আছোঁ। বহুত বেছি সময় থাকিব নালাগে, যাতে ভাজি বনোৱাৰ নিচিনাকৈ যাতে পচলাখিনি কোমল হৈ নাযায়। আৰু তেলত দি দিয়াৰ লগে লগে পচলাখিনি খুব ধুনীয়াকৈ কোমল হৈ যায়। আৰু লগতে বেছি দেৰি যদি ৰাখে, ইয়াৰ পানীটো বেছি ওলাই যাব। সেইকাৰণে যিমান পাৰে আপোনালোকে কমকৈ ৰাখিব। আৰু ইয়াতে 2 চামুচ মই ভোট জলকীয়া আচাৰো দি দিছোঁ, কাৰণ ভোট জলকীয়া ফ্লেভাৰটো আচাৰত বহুত বেছি ভাল লাগে। আৰু ইয়াতে মই দি দিছোঁ ভিনেগাৰ, এইটো কিন্তু মেইন ইনগ্ৰিডিয়েণ্ট হয়, ভিনেগাৰটো দিবই। বহুতে কয় ভিনেগাৰ দিব নালাগে, কিন্তু ভিনেগাৰ দিলেহে এই আচাৰটো ভাল হৈ থাকে। সেইকাৰণে আপোনালোকে 1 কাপমান ভিনেগাৰ দি দিব, তেতিয়াহে কিন্তু এই আচাৰটো বছৰ ধৰি সংৰক্ষণ হ'ব। এতিয়া ভিনেগাৰ দিয়াৰ পিছত বেছি সময় নহয়, অকণমান সময় ৰাখিয়ে মই নমাই থ'লোঁ। নমাই থোৱাৰ পাছত মই আপোনালোকক দেখাম। চাওক, পচলাৰ পানীটোও শুকাই গ'ল আৰু ওপৰলৈ তেলটো উঠি গ'ল, দেখিছেনে? এই ধৰণে যদি আপোনালোকে আচাৰটো বনায়, কেতিয়াও বেয়া নহয়, বছৰ ধৰি সংৰক্ষণ হ'ব। আৰু পচলা আচাৰ আমাৰ ৰেডি হৈ গ'ল। এই ধৰণে পচলা আচাৰখন আপোনালোকে যদিহে আজিলৈকে বনোৱা নাই, এবাৰ ঘৰতে বনাই ট্ৰাই কৰি চাব আৰু খাই চাব। খাই পেলাই মোক কমেণ্ট কৰি জনাব, বহুত বেছি ভাল পাব।
কাৰণ এবাৰ বনোৱাৰ পাছত আপোনালোকে নেক্সটবাৰ আকৌ বনাবলৈ মন যাবই। আৰু এতিয়া অকণমান আপোনালোকক ওচৰৰ পৰা আনি দেখাই দিছোঁ। ইয়াত দেখিছেনে, আপোনালোকে ইয়াত নহৰু বা আদাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত ব্যৱহাৰ কৰা নাই নহৰু আদা ব্যৱহাৰ নকৰিলেও এই আচাৰকণ বহুত বেছি ভাল লাগে। যদিহে আপোনালোকে বিচাৰে কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰিলোঁ।